দেখা গৈছে কি হ'ব? উৎসৱমুখৰ পৰিৱেশ। বতৰ অলপ বেয়া আছিল যদিও এই মুহূৰ্তত বতৰ অলপ ভাল হৈছে। অসম বিধানসভা নিৰ্বাচন 2026 এই নিৰ্বাচনৰ কাৰণে আজি ভোটদান দিছোঁ। উন্নয়ন আৰু বিকাশ ত্বৰান্বিত গতিয়ে আগবঢ়াই নিয়াৰ স্বাৰ্থত মোৰ সহনৰ্মিনী, মোৰ কন্যা সপৰিয়ালে ভোটদান কৰিলোঁ। মাহমৰা সমষ্টিত কিমান ব্যৱধানত আগবাঢ়িম বুলি আশা কৰিছে? অভিলেখ, আগতে নোহোৱা। আগতে নিৰ্বাচনত কেতিয়াও নোহোৱা অভিলেখ। বৰষুণৰ বতৰত যিখিনি ৰাইজ এতিয়া ওলাই নাই অহা তেওঁলোকক কিবা ক'ব? আমি চবকে আহ্বান জনাইছোঁ, সকলোৱে অলপ কষ্ট হ'ব, এইটো প্ৰকৃতিৰ নিয়ম। বহাগ বিহু আহিছে, অলপ বৰষুণ আহিবই। অকণমান কষ্ট হ'লেও সকলোৱে যাতে ভোটদানৰ পৰা বিৰত নাথাকি সকলোৱে আহি ভোটদান দিয়ক। এইটো ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ মৌলিক অধিকাৰ। সকলোকে মই অলপ কষ্ট হ'ব, বতৰ বেয়া, সকলোকে আহি ভোটদান দিবলৈ আহ্বান জনাইছোঁ।